৭৩ বছৰীয়া ঢকুৱাখানাৰ এখন ৰাস ঢকুৱাখানা বালিগাঁৱৰ ৰাস মঞ্চত দুপৰ নিশালৈকে ৰাসৰ আখৰা আখৰাত ব্যস্ত এজাক কণ শিশু কৃষ্ণৰ মাখন চুৰিৰ নান্দনিক দৃশ্য সুন্দৰকৈ ফুটি উঠিছে আখৰাত। অহা ১৪, ১৫ আৰু ১৬ নৱেম্বৰত তিনিদিনীয়াকৈ বালিগাঁৱৰ নাট্য মন্দিৰত শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অশ্বিনী ডেকা অৰ্থাৎ মুকুতাই নাট্যাভিনয় কৰিব। সমাগত ৰাস মহোৎসৱ ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে ঢকুৱাখানা বালিগাঁৱৰ যুৱক যুৱতীসকলৰ সমান্তৰালভাৱে মহিলাসকলো। শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজত মাত্ৰ কেইটামান দিন বাকী। মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। এইপিনে প্ৰতিবছৰ দৰে এই বছৰ ঢকুৱাখানা নগৰৰ গাতে লাগি থকা বালিগাঁও নাট্য মন্দিৰত শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। বালিগাঁওবাসীয়ে লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই অতি ধুমধামেৰে বালিগাঁও নাট্য মন্দিৰৰ প্ৰাংগণত মাহজোৰা অনুশীলন অন্তত গাঁওখনৰ বুকুলৈ মথুৰা বৃন্দাবন নমাই আনি দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যৰে আয়োজন কৰা ৰাস মহোৎসৱৰ বালিগাঁওবাসীক পূৰ্ণাংগ ৰূপ প্ৰদান কৰিব। সেয়েহে বালিগাঁৱৰ নামঘৰত এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। সভাপতি শোভন বৰুৱা আৰু সম্পাদক বিদ্যাধৰ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বালিগাঁও নাট্য সমাজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ২৮, ২৯ আৰু ৩০ কাতি অৰ্থাৎ ইংৰাজী ১৪, ১৫, ১৬ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে মঞ্চত দৰ্শকক চমক দিয়াৰ মানসেৰে কৌশলেৰে দৰ্শকক আমোদ দিয়াৰ উপৰিও বালিগাঁৱৰ নাট্য সমাজে ৰাসোৎসৱত স্থানীয় শিল্পীৰ লগতে বহু নপুৰণি শিল্পী অভিনয় কৰিব। জীৱন্ত ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে এজাক কণ শিশু। কোনোৱে যদি লৈছে ৰাজাৰ ভাও আৰু কোনোৱে আকৌ শিশু কৃষ্ণৰ মাখন চুৰিৰ নান্দনিক দৃশ্যও সুন্দৰকৈ ফুটি উঠিছে আখৰাত। ৰাসৰ আখৰাৰ এয়া এক ব্যতিক্ৰমী দৃশ্য। এই মাহৰ পূৰ্ণিমা তিথিৰ পৰাই সমগ্ৰ ৰাজ্যতে পালন হ'ব ৰাস উৎসৱ। এই ৰাস উৎসৱৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে উখল মাখল পৰিৱেশ। ইপিনে এইবাৰ বালিগাঁৱৰ ৰাস মহোৎসৱত ৭৩টা বছৰ অতিক্ৰম কৰিছে। পূৰ্বৰ পৰম্পৰাকে অক্ষুণ্ণ ৰাখি এইবেলিও এই ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত অতিথি শিল্পীক্ৰমে ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অশ্বিনী ডেকা অৰ্থাৎ মুকুতাই নাট্যাভিনয় কৰিব। ইয়াৰ উপৰিও বালিগাঁৱৰ এই ৰাস মহোৎসৱত এটা দিন কেৱল মহিলাৰ দ্বাৰা ৰাস মঞ্চস্থ হ'ব। সেয়েহে ঢকুৱাখানাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বালিগাঁও যুৱ সমাজে। চলহাৰ অসমবাসী সাংস্কৃতিক প্ৰেমী ৰাইজ, আমি ঢকুৱাখানা নাট্য মন্দিৰত পৰম্পৰাগতভাৱে উদযাপন কৰি অহা ৰাস মহোৎসৱটি এইবাৰো আমি ৩টা নিশাৰ কাৰ্যসূচীৰে উদযাপন কৰাৰ আয়োজন কৰিছোঁ। অহা ইংৰাজী ১৪, ১৫, ১৬ নৱেম্বৰ ২০২৪ তাৰিখে। এইবাৰ প্ৰথম দিনৰ বিশেষ আকৰ্ষণ আমি যোৱা বছৰৰ পৰা কেৱল মহিলাসকলৰ দ্বাৰা সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱাবাৰো কৰিছোঁ আৰু এইবাৰো প্ৰথম নিশাটি কেৱল মহিলাসকলৰ অভিনয়েৰে ৰাস মহোৎসৱটি উদযাপন কৰা হ'ব। দ্বিতীয় আৰু তৃতীয় নিশা আমি সকলো মিলি এই ৰাস মহোৎসৱভাগি উদযাপন কৰিম আৰু লগতে এইবাৰ সেই দ্বিতীয় দুদিনৰ বিশেষ আকৰ্ষণ হ'ল বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকাৰ অভিনয়। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থাকিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অহা ১২ তাৰিখৰ পৰা তেখেতে ইয়াত আখৰাত উপস্থিত থাকিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ পাছতে আমি সকলো ৰাইজক আমাৰ নাট্য মন্দিৰৰ যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱ উপভোগ কৰিবৰ বাবে আমি উদযাপন সমিতিয়ে সকলোকে বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমি আশা ৰাখিছোঁ এই ৰাসলীলা ভগৱানৰ লীলামালা আমি পৰিৱেশন কৰোঁ। এটা কথা আমি হৃদয়ংগম কৰিছোঁ যে অসমৰ যিমানবিলাক দুষ্কৃতি আছে, যিখিনি অসূয়া অপ্ৰীতি আছে, যি হিংসা হিংসি আছে, এইবিলাক যাতে এই ৰাস মহোৎসৱৰ জৰিয়তে ভগৱানে সকলো অসমবাসীকে সুমতি প্ৰদান কৰে আৰু লগতে আমি এখন সুস্থ সবল
অসমীয়া জাতি হিচাপে জীয়াই থাকিব পাৰোঁ সেই কামনা কৰিছোঁ। আৰু লগতে আমি এটা কথাই আপোনালোকক কওঁ, আমি আজি ৭৩ বছৰত এই ৰাস মহোৎসৱ উদযাপন কৰা আমাৰ ৭৩টা বছৰ সম্পূৰ্ণ হ'ব। আৰু এই ৭৩টা বছৰত আমি বহু কষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে এই ৰাস মহোৎসৱটি উদযাপন কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ আপোনাসৱে আমাৰ এই সহযোগিতা, আমাৰ এই যি প্ৰয়াস, এই প্ৰয়াসত আপোনালোকৰ পূৰ্ণ সহযোগিতা লাভ কৰিম। আৰু লগতে সংস্কৃতিপ্ৰেমী সকলো ৰাইজকে আমি ঢকুৱাখানা নাট্য মন্দিৰত এই ৩টা নিশাৰ ৰাস মহোৎসৱৰ কাৰ্যসূচী উপভোগ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। মুক্ত হব খুদা মোৰ মৃত্যুৰ দুৱাৰ, বিৰুদ্ধ কৰি চিৰকাললৈ ব্যুৰ' ৰিপৰ্ট, ঢকুৱাখানা লাইভ।